হেল্ল' এভৰিৱান সকলোকে পুনৰবাৰ স্বাগতম জনালো আজিৰ ভিডিঅ'টোত আমি কেইটামান গুৰুত্বপূৰ্ণ MCQ ডিসকাস কৰিম যিটো আপোনাৰ গ্ৰেড 3 আৰু আহি থকা গ্ৰেড 4 এক্সামৰ বাবে বহুতে গুৰুত্বপূৰ্ণ হয় গতিকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাই থাকিব সো আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কোৱেশ্চনটো আছে বাংলাদেশৰ মুদ্ৰাৰ নাম কি এইটো দিছে বাংলাদেশৰ মুদ্ৰাৰ নাম হৈছে ইয়াৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন সি টাকা বাংলাদেশৰ মুদ্ৰাৰ নাম হৈছে টাকা ইয়াৰ পিছত আমাক 2 নম্বৰ প্ৰশ্নটো সুধিছে ফিলিপাইনৰ মুদ্ৰাৰ নাম কি ইয়াতে সুধিছে ফিলিপাইনৰ মুদ্ৰাৰ নাম ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন সি পেছো ফিলিপাইনৰ মুদ্ৰাৰ নাম হৈছে পেছো সকলোৱে মনত ৰাখিব ইয়াৰ পিছত আমাক 3 নম্বৰ প্ৰশ্নটো সুধিছে ফ্ৰান্সৰ মুদ্ৰাৰ নাম কি ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ ইউৰো ফ্ৰান্সৰ মুদ্ৰাৰ নাম হৈছে ইউৰো ইয়াৰ পিছত আমাক 4 নম্বৰ প্ৰশ্নটো সুধিছে পেৰুৰ ৰাজধানী চহৰ কি পেৰুৰ ৰাজধানী চহৰ সুধিছে ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন বি লিমা পেৰুৰ ৰাজধানী চহৰ হৈছে লিমা ইয়াৰ পিছত আমাক 5 নম্বৰ প্ৰশ্নটো সুধিছে নেপালৰ ৰাজধানী চহৰ কি নেপালৰ ৰাজধানী চহৰৰ কথা সুধিছে ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ কাঠমাণ্ডু নেপালৰ ৰাজধানী চহৰ হৈছে কাঠমাণ্ডু ইয়াৰ পিছত আমাক 6 নম্বৰ প্ৰশ্নটো সুধিছে দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম কি অৰ্থাৎ দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম সুধিছে ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন সি ওৱন দক্ষিণ কোৰিয়াৰ মুদ্ৰাৰ নাম হৈছে ওৱন ইয়াৰ পিছত আমাক 7 নম্বৰ প্ৰশ্নটো সুধিছে থাইলেণ্ডৰ মুদ্ৰাৰ নাম কি থাইলেণ্ডৰ মুদ্ৰাৰ নাম সুধিছে ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন সি বাট থাইলেণ্ডৰ মুদ্ৰাৰ নাম হৈছে বাট ইয়াৰ পিছত আমাক সুধিছে 8 নম্বৰ প্ৰশ্নটো তুৰস্কৰ মুদ্ৰাৰ নাম কি তুৰস্কৰ মুদ্ৰাৰ নাম সুধিছে ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ লিৰা তুৰস্কৰ মুদ্ৰাৰ নাম হৈছে লিৰা সকলোৱে মনত ৰাখিব ইয়াৰ পিছত আমাক 9 নম্বৰ প্ৰশ্নটো সুধিছে টাইৱানৰ ৰাজধানী চহৰ কি টাইৱানৰ ৰাজধানী চহৰ সুধিছে ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন বি টাইপে টাইৱানৰ ৰাজধানী চহৰ হৈছে টাইপে ইয়াৰ পিছত আমাক 10 নম্বৰ প্ৰশ্নটো সুধিছে জিম্বাবুৱেৰ ৰাজধানী চহৰ কি ইয়াত সুধিছে জিম্বাবুৱেৰ ৰাজধানী চহৰ ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন বি হাৰাৰে জিম্বাবুৱেৰ ৰাজধানী চহৰ হৈছে হাৰাৰে ইয়াৰ পিছত সুধিছে 11 নম্বৰ প্ৰশ্নটো জাৰ্মানীৰ মুদ্ৰাৰ নাম কি জাৰ্মানীৰ মুদ্ৰাৰ নাম সুধিছে ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ ইউৰো জাৰ্মানীৰ মুদ্ৰাৰ নাম হৈছে ইউৰো ইয়াৰ পিছত আমাক সুধিছে 12 নম্বৰ প্ৰশ্নটো জাপানৰ ৰাজধানী চহৰ কি ইয়াত দিয়া আছে অপশন এ টকিঅ অপশন বি খাৰ্টুম অপশন সি হাৰাৰে অপশন ডি টাইপে ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ টকিঅ জাপানৰ ৰাজধানী চহৰ হৈছে টকিঅ ইয়াৰ পিছত আমাক 13 নম্বৰ প্ৰশ্নটো সুধিছে চুডানৰ ৰাজধানী চহৰ কি চুডানৰ ৰাজধানী চহৰ সুধিছে ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন বি খাৰ্টুম চুডানৰ ৰাজধানী চহৰ হৈছে খাৰ্টুম ইয়াৰ পিছত আমাক সুধিছে 14 নম্বৰ প্ৰশ্নটো চীনৰ মুদ্ৰাৰ নাম কি চীনৰ মুদ্ৰাৰ নাম সুধিছে দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন সি য়েন চীনৰ মুদ্ৰাৰ নাম হৈছে য়েন ইয়াৰ পিছত আমাক 15 নম্বৰ প্ৰশ্নটো সুধিছে গ্ৰীচৰ মুদ্ৰাৰ নাম কি গ্ৰীচৰ মুদ্ৰাৰ নাম সুধিছে ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন এ ইউৰো গ্ৰীচৰ মুদ্ৰাৰ নামো হৈছে ইউৰো ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে কিউবাৰ মুদ্ৰাৰ নাম কি কিউবাৰ মুদ্ৰাৰ নাম সুধিছে ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন বি পেছো কিউবাৰ মুদ্ৰাৰ নাম হৈছে পেছো ইয়াৰ পিছত আমাক 17 নম্বৰ প্ৰশ্নটো সুধিছে ইৰাণৰ ৰাজধানী চহৰ কি ইৰাণৰ ৰাজধানী চহৰ সুধিছে ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন ডি তেহৰান ইৰাণৰ ৰাজধানী চহৰ হৈছে তেহৰান ইয়াৰ পিছত আমাক 18 নম্বৰ প্ৰশ্নটো সুধিছে ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰখনৰ নাম কি ইয়াত দি থকা অপশন কেইটাৰ ভিতৰত কাৰেক্ট অপশনটো হ'ব অপশন সি জাকাৰ্টা ইণ্ডোনেছিয়াৰ ৰাজধানী চহৰখনৰ নাম হৈছে জাকাৰ্টা
ইয়াৰ পিছত আমাক 19 নম্বৰ প্ৰশ্নটো সুধিছে ইটালীৰ ৰাজধানী চহৰখনৰ নাম কি? ইটালীৰ ৰাজধানী চহৰখনৰ নাম সুধিছে। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ ৰোম। ইটালীৰ ৰাজধানী চহৰখনৰ নাম হৈছে ৰোম। ইয়াৰ পিছত আমাক 20 নম্বৰ প্ৰশ্নটো সুধিছে ইজিপ্তৰ ৰাজধানী চহৰখনৰ নাম কি? ইজিপ্তৰ ৰাজধানী চহৰ সুধিছে। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি কাইৰো। ইজিপ্তৰ ৰাজধানী চহৰখনৰ নাম হৈছে কাইৰো। সকলোৱে মনত ৰাখিব। ইয়াৰ পিছত আমাক 21 নম্বৰ প্ৰশ্নটো সুধিছে ইজৰাইলৰ মুদ্ৰাৰ নাম কি? ইজৰাইলৰ মুদ্ৰাৰ নাম সুধিছে। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ চেকেল। ইজৰাইলৰ মুদ্ৰাৰ নাম হৈছে চেকেল। ইয়াৰ পিছত আমাক 22 নম্বৰ প্ৰশ্নটো সুধিছে আয়াৰলেণ্ডৰ ৰাজধানী চহৰ কি? আয়াৰলেণ্ডৰ ৰাজধানী চহৰ সুধিছে। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি ডাবলিন। আয়াৰলেণ্ডৰ ৰাজধানী চহৰৰ নাম হৈছে ডাবলিন। ইয়াৰ পিছত আমাক 23 নম্বৰ প্ৰশ্নটো সুধিছে আফগানিস্তানৰ ৰাজধানী চহৰখনৰ নাম কি? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন চি কাবুল। আফগানিস্তানৰ ৰাজধানী চহৰখনৰ নাম হৈছে কাবুল। ইয়াৰ পিছত সুধিছে 24 নম্বৰ প্ৰশ্নটো আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম সুধিছে। আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম কি? ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন বি পেছো। আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নামো হৈছে পেছো। পিছত আমাক সুধিছে 25 নম্বৰ প্ৰশ্নটো আজিৰ ভিডিঅ'ৰ লাষ্ট প্ৰশ্ন পশ্চিমবংগৰ ৰাজধানী চহৰ কি? পশ্চিমবংগৰ ৰাজধানী চহৰ সুধিছে। ইয়াত দি থকা অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব অপচন এ কলকাতা। পশ্চিমবংগৰ ৰাজধানী চহৰখনৰ নাম হৈছে কলকাতা। সকলোৱে মনত ৰাখিব। চ' আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে নিশ্চয় এটা লাইক কৰিব আৰু আপুনি যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু আপুনি যদি ফেচবুকৰ পৰা চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ল'ব। চ' গতিকে আৰু আপুনি যদি আগৰ পাৰ্টকেইটা এতিয়ালৈকে চোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংক দিয়া আছে নহ'লে চেনেলত ভিজিট কৰি সকলোবোৰ পাৰ্ট চাই ল'ব পাৰিব। বহুতে গুৰুত্বপূৰ্ণ কিছুমান ভিডিঅ' বনোৱা আছে। গতিকে আজিলৈকে ইমানেই। থেংকছ ফৰ ৱাচিং।